নমস্কাৰ এনি ভাৰতৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত মই উপস্থিত আছো নগাঁও জিলাৰ ডিঙৰ পুঠিমাৰীত কিয়নো যোৱা বিগত 12 দিনে ডিঙৰ জেমনি আৰু জাৰামাৰীত আতংকৰ সৃষ্টি কৰা বাঘ আজি পুৱাৰে পৰা এই পুঠিমাৰীত আতংকৰ সৃষ্টি কৰিছে এজন লোকক ইতিমধ্যে আক্ৰমণ কৰিছে লোকজন গুৰুতৰভাৱে অসুস্থ হৈছে লোকজনৰ ইতিমধ্যে নগাঁও এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছে মই মোৰ সহযোগী কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম আমি এই মুহূৰ্তত য'ত উপস্থিত আছো তাৰ পৰা মাত্ৰ 50 মিটাৰ আঁতৰত মহাপাত খেতিৰ মাজত ইতিমধ্যে বাঘটোৱে আশ্ৰয় লৈ আছে আৰু এই মুহূৰ্তত জুৰিয়া আৰক্ষী নগাঁও জিলা বন বিভাগৰ লোক আহি ইয়াত উপস্থিত হৈছে আজি 12টা দিনে ইয়াৰ পৰা নগাঁও জিলা বন বিভাগে এই বাঘটোক সক্ষম হোৱা নাই কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই যাৰ পৰিপূৰ্ণ এজন লোকক এই বাঘে আক্ৰমণ চলাইছে লোকজন গুৰুতৰভাৱে আহত হৈছে আৰু সম্পূৰ্ণভাৱে বন বিভাগ যে বিফল হৈছে এই ক্ষেত্ৰত সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে মোৰ লগত ইয়াৰ স্থানীয় লোক আছে মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কি ক'ব দেখা গৈছে আজি 12 দিনে এই এলেকাত এক আতংকময় পৰিৱেশ সৃষ্টি কৰিছে 3জন লোকক ইতিমধ্যে সংকটজনক অৱস্থাত এতিয়া চিকিৎসাধীন হৈ আছে গুৱাহাটী জিএমচিত আজি পুৱা পুনৰ এজন লোকক ইয়াত আক্ৰমণ কৰিছে বাঘে লোকজন ইতিমধ্যে চিকিৎসাধীন হৈ আছে কি ক'ব অতি দুৰ্ভাগ্যজনক বিষয় যোৱা 3 তাৰিখে ৰাতিপুৱা বাঘটো জেঙুনিগাঁৱত ওলাইছে জেঙুনিগাঁৱত আব্দুল আজিজ আক্তৰ হুছেইন আৰু আতাউৰ ৰহমান নামৰ 3জন মানুহক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে আৰু তেখেতসকল বৰ্তমানলৈকে চিকিৎসাধীন হৈ আছে এই জেঙুনিৰ পৰা বাঘটো গৈ পেলাই জাৰামাৰীতে অৱস্থান কৰিছে তাতো কেইদিনমান ৰৈছে কিন্তু দেখা পাইছো আমাৰ বনকৰ্মীৰ বন্ধুসকলে তেখেতসকলে যথেষ্ট কষ্ট কৰা পৰিলক্ষিত হৈছে আমাৰ কিন্তু তেখেতসকলৰ কষ্ট যদিও কৰিছে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে এই কষ্টৰ জৰিয়তে এই বাঘখন ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যাব নোৱাৰিব কাৰণ বাঘ এখন কৰায়ত্ব কৰিবলৈ হ'লে যিখিনি পৰ্যাপ্ত পৰিমাণৰ সুবিধা তেখেতসকলৰ হাতত থাকিব লাগিব সেই সুবিধাখিনি হয়তো তেখেতসকলৰ হাতত নাই আৰু চৰকাৰৰ ফালৰ পৰা তেখেতসকলক সেইখিনি ফেচিলিটি সুবিধা দিয়া নাই সেই হেতুকে তেখেতসকলে বাঘটো কৰায়ত্ব কৰিব পৰা নাই আজি আমাৰ পুঠিমাৰী গাঁৱত আহি পেলাই আব্দুল ৰেজাক নামৰ আৰু এজন ব্যক্তিক আক্ৰমণ কৰিছে আৰু এই লোকজন বৰ সংকটময় অৱস্থাত বৰ্তমান নগাঁও চৰকাৰী হস্পিটেলত চিকিৎসাধীন হৈ আছে গতিকে আমি চৰকাৰ প্ৰশাসনক এতিয়ালৈকে 4জন লোক এতিয়ালৈকে 4জন মানুহক আক্ৰমণ কৰিছে এতিয়া আমি বন বিভাগৰ কৰ্মীসকলক চৰকাৰক অনুৰোধ জনাই আছো আজি যিকোনো মূল্যৰ বিনিময়ত এই বাঘখন ইয়াৰ পৰা আপোনালোকে কৰায়ত্ব কৰি লৈ যাব অন্যথাই আমাৰ স্থানীয় ৰাইজসকল যদি ইয়াৰ বিপক্ষে যদি ওলাই আহে যদি ইয়াত কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয় তেতিয়াহ'লে কিন্তু নিশ্চিতভাৱে এই অসম চৰকাৰ তথা আমাৰ বন বিভাগ তাৰ কাৰণে দায়ী হ'ব গতিকে এইখিনিয়ে আৰু নিশ্চয়কৈ ইতিমধ্যে যি বাঘৰ আতংক অব্যাহত আছে তাক লৈ পেলাই কিন্তু ইয়াৰ স্থানীয় লোক কিছু উত্তেজিত হৈ আছে বুলি ক'ব লাগিব আৰু চবতকৈ দুখৰ বিষয় পৰিতাপৰ বিষয় সাধাৰণ বাঘ এটা কৰায়ত্ব কৰিবলৈ হ'লে বন বিভাগৰ এটা ছাগলীৰ প্ৰয়োজন আৰু সেই ছাগলী য'ত নেকি ৰাইজৰ পৰা দান বৰঙণি উঠাই পেলাই এটা ছাগলী কিনি পেলাই পিঞ্জিৰা ব্যৱহাৰ কৰি এতিয়ালৈকে কিন্তু বাঘটো কৰায়ত্ব কৰিব পৰা নাই ৰাইজৰ পৰা 20 টকা 50 টকাকৈ চান্দা বৰঙণি উঠাই পেলাই বাঘ কৰায়ত্ব কৰিবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে কি ক'ব দুৰ্ভাগ্যৰ কথা আৰু দুৰ্ভাগ্য বুলি কি ক'ম আচলতে এইটো এটা ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা যেন অনুভৱ হয় নহ'লে অসমত এটা বিভাগ আছে বন বিভাগ আৰু এই বিভাগে আজি 12 দিন হৈ গ'ল এতিয়ালৈকে এটা বাঘক প্ৰথমতে আপোনাক এটা প্ৰশ্ন কৰিম বাঘ কৰায়ত্ব কৰিবলৈ বন বিভাগে পিঞ্জিৰা লৈ আহিছে এটা ছাগলীৰ প্ৰয়োজন সেয়া কিন্তু ৰাইজে দান বৰঙণি উঠাই ছাগলী কিনিব লগা হৈছে কি ক'ব এই কথাটো মই কৈছো তাৰমানে আচলতে এইটো ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ কৰা এটা প্ৰয়াস নহ'লে এটা বাঘক 12 দিনৰ ভিতৰত যদি কৰায়ত্ব কৰিব পৰা নাই বুঢ়া চাপৰি বন বিভাগে তাত 2জন মানুহ বাইককে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কেনেকৈ কৰিলে তাৰমানে বাঘতকৈ মানুহৰ মূল্য কম আৰু নহ'লে 12 দিন হৈ গ'ল 4-5জন মানুহৰ ওপৰত আক্ৰমণ কৰিলে এতিয়ালৈকে কৰায়ত্ব কৰিব বন বিভাগটো অকৰ্মণ্য বন বিভাগ একো নাই ফুফুলা স্বৰূপটো ওলাই পৰিলে হয়তো এইটো হ'ব লাগিব আৰু নহ'লে মুছলমানক মাৰাৰ কাৰণে আগত বিভাগক লগাই দিছে পুলিচক লগাই দিছে ফৰেষ্ট বিভাগক লগাই দিছে মানুহ মাৰ মুছলমান মানুহ এটা বাঘ লগাই দিছে বাঘে মাৰক নহ'লে 12 দিনত কিয় এটা বাঘ
ইয়াৰ পৰা উঠাই ল'ব নোৱাৰে এনেকুৱা পদ্ধতি নাই নেকি আজি উন্নত যুগত আছে নিশ্চয় আছে কিন্তু চেষ্টা কৰা নাই আজি অন্তিম দিন আমি আজি চাইছো আজি মই অলপ আগত মই জিলা আয়ুক্তৰ লগত কথা পাতিছো কৈছে আজি গুৱাহাটীৰ পৰা কাজিৰঙাৰ পৰা আহি আছে উন্নত টিম আহি আছে আজি কৰায়ত্ব কৰিব যদি নোৱাৰে ৰাইজ আতংকিত হৈ আছে ৰাইজে কৈ আছে আমি 10 মিনিটত বাঘ ধৰি দিম কিন্তু আচলতে ৰাইজে ধৰিব নোৱাৰে আবেগত কৈ আছে ৰাইজ দিশাহাৰা হৈছে কি কৰিব খেতি পথাৰত যাব নোৱাৰে ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাব নোৱাৰে আজি দুখীয়া মানুহবিলাকক কাম কৰিব যাব নোৱাৰে গতিকে ৰাইজ আতংক হৈছে কেনে কৈছে আমি 10 মিনিটত বাঘ ধৰি দিম গতিকে যদি আজি ধৰিব নোৱাৰে আজি যদি ধৰিব নোৱাৰে অহাকালি সেইটো আজি যদি ধৰিব নোৱাৰে অহাকালিৰ পৰা আমি ৰাইজৰ সহযোগত নগাঁও জিলা স্তব্ধ কৰি দিম আন্দোলন কৰিম গণতান্ত্ৰিক পদ্ধতিত কিয়নো এইটো আমাৰ ওপৰত ইমান দিন ফৰেষ্টাৰে মানুহ মাৰিছে পুলিচে মানুহ মাৰিছে এতিয়া বাঘে মানুহ মাৰি আছে গতিকে এইটো সহ্য কৰা নহ'ব আজিৰ দিনটো আমি চাম যদি আজি কৰায়ত্ব কৰিব নোৱাৰে অহাকালিৰ পৰা আমাৰ আৰম্ভ হ'ব আন্দোলন নিশ্চয়কৈ অকমান্য বন বিভাগৰ বিৰুদ্ধে ইতিমধ্যে ডাঙৰ খাই উঠা দেখা গৈছে নগাঁও জিলা আমচু এই ক্ষেত্ৰত আজিৰ দিনটো যিহেতুকে আমচুৱে সময়সীমা বান্ধি দিছে আজিৰ দিনটোৰ ভিতৰত যদি বাঘটো কৰায়ত্ব কৰিব নোৱাৰে আমচুৱে পৰৱৰ্তী সময়ত কিছু আৰু স্থানীয় ৰাইজে কিন্তু পৰৱৰ্তী সময়ত প্ৰতিবাদী কাৰ্যসূচী ল'ব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে আৰু বন বিভাগৰ লোক ইতিমধ্যে ইয়াত উপস্থিত আছে মই কিছু দৃশ্য দেখুৱাবলৈ মোৰ সহযোগীক মই অনুৰোধ কৰিম ইয়াত নগাঁও জিলা বন বিভাগৰ লোক ইয়াত উপস্থিত আছে ইয়াত আৰক্ষী প্ৰশাসনৰ লোক ইয়াত নিৰ্দেশ কৰা হৈছে কিন্তু কেতিয়া সময় প্ৰায় 1 বাজি অতিক্ৰম কৰিছে কিন্তু এই মুহূৰ্তলৈকে বাঘটো কোনো ক্ষেত্ৰতে কোনো বাবে বন বিভাগৰ লোকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু সন্ধিয়া আগত যে বাঘটো কৰায়ত্ব কৰিব সেয়া কোনো সম্ভাৱনা আমি এতিয়ালৈকে দেখা পোৱা নাই আৰু এই ক্ষেত্ৰত কি কৰে বন বিভাগৰ লোকে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ডিঙৰ পৰা ছাইদুল ইছলাম এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব